নমস্কাৰ পুনৰ অন্য নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেয়া জনাইছোঁ আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব ওলাইছোঁ যে ঘৰত সুন্দৰকৈ গোবৰ সাৰেদি তৈয়াৰ কৰি ইমান ধুনীয়াকৈ বিলাহী ৰোপণ কৰি ঘৰত খাই আছোঁ। ইয়াত কোনো ভেজাল নাই। আজি আমাৰ কি হৈছে, বজাৰৰ বস্তুবোৰ দেখিবলৈ বৰ ভাল, কিন্তু আমি খাওঁতে আমাৰ দেহৰ ক্ষতি হৈছে। আজি সৰুৰ পৰা ডাঙৰ নানা ৰোগত ভুগিবলগীয়া হৈছে। কাৰণবোৰ গম পাইছেনে? চব মেডিচিনৰ ওপৰত। গতিকে আমি সাৱধান হ'ব লাগে, সজাগ হ'ব লাগে। আজিকালি কলবোৰো কি কয়, কাৰ্পেট দি পকায়, হয় নহয়? যিটো কাৰ্পেটে নেকি লোহা কাটিব পাৰে। গতিকে ক্ষতিটো কাৰ? আমাৰ হৈ আছেনে নাই? আজি সৰু ল'ৰা ছোৱালী কিবা জানো নিচা দ্ৰব্য সেৱন কৰে? তো নকৰে। আমি দেখা পাইছোঁ 3 বছৰৰ পৰা 4 বছৰ সেই শিশুসকলৰ কি হৈছে, কেঞ্চাৰ হ'বলৈ ধৰিছে। এইবোৰ কাৰণবোৰ আমি নিজে জানিব লাগে। সেইকাৰণে মই আপোনালোকক জনাইছোঁ যে আপোনালোকে যিবোৰ বস্তু ঘৰত তৈয়াৰ কৰিলে আপোনাৰ দেহৰ ক্ষতি নহয়, বৰঞ্চ আপোনাৰ এনাৰ্জি আৰু শক্তি দিয়ে। গতিকে সেইকাৰণে আমি ঘৰতে এইবোৰ খেতি কৰিব লাগে, 2-3 জোপা। তেতিয়া চাব আপোনালোকৰ সুস্থ শৰীৰ, সুস্বাস্থ্য আপোনালোকৰ ঠিকে থাকিব। গতিকে আমি দুটাৰ কাৰণত আমি ভুগিব লগা হয়। কিছুমানে কয় যে সেই শিশুটো কিবা পাপ কৰিছিল নেকি? তো কৰা নাই। নে কিবা নিচা দ্ৰব্য খাইছিল নেকি? তো খোৱা নাই। কিন্তু দুটাৰ কাৰণত আমি শাস্তি খাবলগীয়া হয়। হয়তো আমি মাক দেউতাকে হয়তো আন কাৰোবাক ঠগিছোঁ, এই টকাকেইটাটো লৈ যাব লাগিব ন। সেইকাৰণে শিশুটো হয়তো বেমাৰত ভুগিব লগা হৈ যায়। আৰু 2 নম্বৰ কাৰণটো হৈছে যাৰ দ্বাৰা এইবোৰ সুন্দৰকৈ মেডিচিন দি স্প্ৰে কৰি পকায়, যাৰ ফলত আমাৰ দেহৰ ক্ষতি হয়। বা কলটো নিজে হয়তো যিদৰে পকাব লাগে তাক নকৰোঁ, আমি কাৰ্পেট দি পকাওঁ। এইকেইটা কাৰণত আমাৰ উঠি অহা নৱপ্ৰজন্মৰ শিশুসকলেতো খাই আছে ন, যাৰ ফলত কেঞ্চাৰ, নানা ধৰণৰ বেমাৰ হৈছে। গতিকে এই দুটা কাৰণত আমাৰ বেমাৰবোৰ হৈ থাকে। গতিকে সজাগ থাকক, সুস্থ থাকক। এইকাৰণে আপোনালোক ভিডিঅ'টো বনাইছোঁ। আজি বাহিৰত যিমানবোৰ বস্তু আমি দেখা পাইছোঁ, চব বিষ, গোটেই বিষ খাই খাই অসমৰ উঠি অহা নৱপ্ৰজন্মৰ হওক বা মানুহবোৰ মৰম চেনেহবোৰ নাইকিয়া হোৱাটো দূৰৈৰ কথা, নানা এটা ৰোগ বেমাৰ এতিয়া বিয়পি পৰিছে। গতিকে আমি নিজে যদি সাৱধান অৱলম্বন নকৰোঁ, তেতিয়া নিজৰ বিপদ নিশ্চিত। কথাষাৰ ক'লোঁ, মনত কিন্তু দুখ নাপাব। আৰু পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।